হেল্ল' এভৰিৱান, মই আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৰু ধুবুৰীৰ পৰা ফুলবাৰীলৈ যিখন দলং কাম চলি আছে, অৰ্থাৎ অসমৰ পৰা মেঘালয় সংযোগ কৰি আছে, এই দলংখনৰ কাম কিমান দূৰ আগবাঢ়িছে এই ভিডিঅ'টোৰ যোগেদি অলপ দেখুৱাম। ভিডিঅ'টো বনোৱা মোৰ উদ্দেশ্য নাছিল, গতিকে মই যেতিয়া ফুলবাৰীৰ পৰা ধুবুৰীলৈ ৰিটাৰ্ণ হৈ আহিছিলোঁ তেতিয়া মানে এই দলংখনৰ পিলাৰসমূহ চাই মনত পৰিল যে চমু এটা ভিডিঅ' বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যিয়ে নহওক, দলংখনৰ পিলাৰসমূহ দেখা পাইছে, কাম প্ৰায় মিডিল ভাগতে আহিছে আৰু কাম চলিয়ে আছে। এক নতুন অভিজ্ঞতাৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে পাৰ হৈ গ'লোঁ ফেৰীৰে। অলপ আমেজো লাগে, ভালো লাগে। মলয়া বতাহ যেতিয়া গাত লাগে তেতিয়া দলংখনৰ কাম শেষ হ'লে আমাৰ যোগাযোগ ব্যৱস্থা বহুতো গুণে উন্নত হ'ব। এইখনে হৈছে ধুবুৰী ঘাট। ধুবুৰী চহৰখনৰ একমাত্ৰ ফেৰী চোৱাৰ ঘাট এইখন, আৰু এইখন চহৰ এখন ঐতিহাসিক চহৰ, য'ত নেকি পঞ্চপীৰৰ দৰগাহও আছে আৰু নেতাই ধুবুনী ঘাট আছে। নেতাই ধুবুনী ঘাট সকলোৱে অৱগত যে এনচিয়েণ্ট টাইমত যিখন পদ্মপুৰাণ আছিল তাৰে কাহিনীৰ আধাৰতে এখন ঘাট আছিল, য'ত ধুবুৰী নামৰ মানে ধুবুৰী আছিল, কাপোৰ ধোৱা য'ত পেচা আছিল তাৰ ওপৰত ভিত্তি কৰি এই ঘাটটো আছিল। যিয়ে নহওক, আজিৰ যুগত যোগাযোগ ব্যৱস্থাটো ফেৰী সেৱাৰ যোগাযোগ ব্যৱস্থা ধুবুৰীৰ পৰা ফুলবাৰী অৰ্থাৎ উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈ প্ৰতিদিনে এনেদৰে ফেৰী চলাচল কৰে। আপোনালোকে আহিলেও ভাল পাব চাগে। যিসকল নৈপৰীয়া আছে এওঁলোকৰ কাৰণে এইবিলাক যাতায়াত কৰাত বহুত অসুবিধা হয়, কিন্তু আমি এদিন দুদিন যাওঁ বছৰত, আমাৰ কাৰণে মানে ভাল লগা মুহূৰ্ত। যিয়ে নহওক, ব্ৰহ্মপুত্ৰৰ মাজত বৃহৎ যিবিলাক আছে দ্বীপসমূহ আছে, তাত ঘৰ বাৰীও দেখা যায়, খেতি বাতি কৰে, ধুনীয়াকৈ মানুহে জীৱন যাপন কৰি আছে। ভাল লাগে এইবোৰ দৃশ্য চাই, আপোনালোকে চাব। এয়া আজিৰ চমু এটা অভিজ্ঞতা, এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। কেনে লাগিলে কমেণ্ট কৰিব। থেংক ইউ, ধন্যবাদ।